এপিএসসি ইউপিএসসি দুইটাই দি আছা বুলি ধৰি লৈছো হা। ওকে, আমি ষ্টেণ্ডাৰ্ডটো ইউপিএসসি ফ'ল' কৰিম। ওকে, যদি তোমালোকে মানে এপিএসসি যেতিয়া এপিএসসি মেইনছ লিখিবা অকণমান টোন ডাউন কৰিব লগা হ'ব তোমালোকে। ঠিক আছে, টোন ডাউন মানে কি হয়, ইউপিএসচিৰ কাৰণে তোমাৰ কণ্টেণ্ট বহুত বেছি মেটাৰ কৰে। এপিএসচিত কিন্তু অলপমান বস্তুখিনি বেলেগ ধৰণে যায়। ওকে, সেইটো অকণ টোন ডাউন কৰিব লগা হ'ব। ত' সেইটো তোমালোকে অকণমান মানে অভাৰ দা টাইম বুজি যাবা, এতিয়াই তোমালোকে বুজি নোপোৱা সেইটো। মই আজি তোমালোকৰ পলিটি ষ্টাৰ্ট কৰি আছো। ঠিক আছে, অ'কে। পলিটিৰ কাৰণে অলৰেডি চ'ৰ্চ অলপ কৈছোৱে হয়নে। আগতে কি পঢ়িবা, ক্লাছ 11ৰ ইণ্ডিয়ান কনষ্টিটিউচন এপ্ৰ'চ, টাৰ্নিক্স, লক্ষ্মীকান্ত, আৰু এখন কিতাপ এখন আছে PM বাগচি। অ'কে, PM বাগচি, এই তিনিখন তোমালোকৰ এনাফ হ'ব। অ'কে, আচ্ছা। নাও কামিং টু দ্য পইণ্ট, পলিটি মানে কি হয়, একদম একদম মই বেছিকৰ পৰা ষ্টাৰ্ট কৰি আছো। পলিটি কি বুজি পাইছা, ইণ্ডিয়ান পলিটি। So it is a kind of a political structure. ঠিক আছে, আমি তাত ষ্টাডি কৰো। নাও ইণ্ডিয়াৰ যিখিনি পলিটিকেল ষ্ট্ৰাকচাৰ হয়, সেইখন আমি ক'ৰ পৰা পাওঁ, আমি হুইচ ডকুমেণ্ট গিভছ এজ এ পলিটিকেল ষ্ট্ৰাকচাৰ, সেইখন আমি পাওঁ ইণ্ডিয়ান কনষ্টিটিউচনৰ পৰা। ঠিক আছে, তো ইয়াত তোমালোকে বিশেষকৈ ইণ্ডিয়ান কনষ্টিটিউচন ভালকে পঢ়িব লাগিব। নাও যেতিয়া কনষ্টিটিউচনলৈ পঢ়িবা, তোমালোকৰ ইনিচিয়েল যিটো ষ্টেঞ্জা হ'ব, তুমি কেনেকে যিটো মানে তোমালোকে ৱে বিচাৰিবা নিজে পঢ়িবলৈ, সেইটো হ'ল যে আৰ্টিকেল 12 কি হয়, 13 কি হয়, আৰ্টিকেল 14 কি হয়, অলৰেডি পঢ়িছা বোলে হয়, 14 ইকুৱালিটি, 15 প্ৰহিবিশ্যন, ৰাইট। বাট এইখিনি লেভেলৰ নলেজ তোমালোকৰ আগৰ 2015লৈকে যিখিনি এপিএসচি হৈছিল তাতে চাফিচিয়েণ্ট আছিলে। এতিয়া তোমাক এটা ষ্টেপ আগত যাব লাগিব। অ'কে, নাও এইখিনি সহজো হয়, ঘৰত চবেই কৰি ল'ব পাৰে। তো ইয়াৰ নেক্সট যিখিনি পাৰ্ট আছে, তাতে অকণ কষ্ট কৰিব লগা হৈ যায় হা। কাৰণ তোমালোকে চাগে যিহেতু মেক্সিমাম তোমালোকে কমাৰ্চ বেকগ্ৰাউণ্ড আৰু ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডে হয়, ৰাইট। তো তোমালোকৰ এই মানে ৱে অফ ষ্টাডি সেইটো যিটো আছে নহয়, এতিয়া মেথামেটিকেল হয় হয়নে। ইঞ্জিনিয়াৰিঙততো সেইখিনিয়ে কৰিছিলা, যে মানে কিবা ইকুৱেশ্যন থাকে, সেই ইকুৱেশ্যনবোৰ জাষ্ট, ৰাইট। ইয়াতে আকৌ তোমাৰ কি হৈ যায়, পলিটিত আমি কেইটামান বস্তু আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট, সেইটো হ'ল সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট। অ'কে, ফাৰ্ষ্ট ক্লাছত মই জাজমেণ্ট নপঢ়াওঁ বা নিশিকাওঁ, বাট জাজমেণ্ট আমাৰ কাৰণে ইম্পৰ্টেণ্ট। জাজমেণ্ট আমাৰ কাৰণে ইম্পৰ্টেণ্ট কিয় হয়, আচ্ছা, দেয়াৰ আৰ টু টাইপ অফ কাউণ্ট্ৰিজ। অ'কে, যদি আমি কওঁ যে ডেমক্ৰেটিক, এটা হ'ল য'ত পাৰ্লিয়ামেণ্ট ছভাৰেইন হয়, আমাৰ পাৰ্লিয়ামেণ্ট আছে হয়নে, আৰু ছেকেণ্ড হ'ল য'ত জুডিচিয়াৰী সুপ্ৰিম হয়। ঠিক আছে, তো ইণ্ডিয়াত মেইনলি কোনটো ফ'ল' কৰে, ইণ্ডিয়াত ফ'ল' কৰে জুডিচিয়েল সুপ্ৰিম, অকণমান মিডল গ্ৰাউণ্ড হয়, বাট ফিৰ ভি জুডিচিয়েল সুপ্ৰিমেচি। ঠিক আছে, তো জুডিচিয়েল সুপ্ৰিমেচি মানে কি হয়, যে আমাৰ ক'ব গ'লে জুডিচিয়েল ৰিভিউ কথা শুনিছা তোমালোকে মানে, পঢ়িছা বা শুনিছা চাগে, বেচিক ষ্ট্ৰাকচাৰৰ নাম শুনিছা। তো সেই নমেনক্লেচাৰ বিলাক, এতিয়া জুডিচিয়েল ৰিভিউ যিবিলাক কাউণ্ট্ৰিত থাকে, এতিয়া এইখিনি গম পালে জুডিচিয়েল ৰিভিউত কি কৰা হয়, এক্সিকিউটিভৰ ডিচিশ্যন, লেজিছলেটিভৰ মানে এক্ট, আৰু লগতে জুডিচিয়াৰী যিবিলাক জাজমেণ্ট সেইবোৰ ৰিভিউ কৰা হয়। আৰু যিবিলাক কাউণ্ট্ৰিত এই ৰিভিউ পাৱাৰটো আছে, সেইবোৰত তোমাৰ কি হয়, জুডিচিয়াৰী সুপ্ৰিম হয়, যেনেকে USA। ৱেৰে য'ত এই পাৱাৰটো সম্পূৰ্ণ নাই, তাতে তোমাৰ কি হয়, পাৰ্লিয়ামেণ্ট ছভাৰেইন হয়, মানে যেনেকে UK। ঠিক আছে, সেইটো কাৰণে আমাৰ ইণ্ডিয়াত লেটছ চে বেচিক ষ্ট্ৰাকচাৰ, নাম শুনিছা বেচিক ষ্ট্ৰাকচাৰ ৱৰ্ডটো, বা ইকুৱালিটি বুলি, ইকুৱালিটি আমাৰ কিমান আছে। ঠিক আছে, এইবিলাক আমাক ডিফাইন কোনে কৰে, আমাক ডিফাইন কৰে জুডিচিয়াৰীয়ে। সেইটো কাৰণে আমি পঢ়িব লগা হয় আমাৰ জাজমেণ্ট বিলাক, ইম্পৰ্টেণ্ট জাজমেণ্ট। ঠিক আছে, নেক্সটটো হ'ল কমিটি ৰেকমেণ্ডেশ্যন। আচ্ছা, মই জাষ্ট এটা সৰু এক্সাম্পল এটা দিছো। এইবাৰ ইলেকশ্যনৰ সময়ত কিবা শুনিছিলা নেকি যে সকলোবোৰ ষ্টেটত একেলগে ইলেকশ্যন পাতিব, কিবা এটা নিউজত পাইছিলা নেকি? চাইমালটেনিয়াছ ইলেকশ্যন ৱৰ্ডটো পাইছিলা নেকি? নাও চাইমালটেনিয়াছ ইলেকশ্যন পাতিবৰ কাৰণে যদি প্ৰিলিমছ দিছিলা এইবাৰ বা অলপ পঢ়িছিলা, যদি চাগে গম পোৱা, এখন কমিটি বনাই দিয়া হৈছিলে, নাম শুনিছিলা, ৰামনাথ কোবিন্দ কমিটি হয়নে। এইবাৰ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে ৰামনাথ কোবিন্দ কমিটিয়ে কোন কোন কাউণ্ট্ৰিৰ লগত কম্পেয়াৰ কৰিব লৈ আমাক ৰিপৰ্টটো দিছে। ঠিক আছে,
আৰু সেই বস্তুবোৰ আমাৰ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট, তাত লিখিব লগা হয় যে এজ পাৰ ৰামনাথ কোবিন্দ কমিটি সাইমালটেনিয়াছ ইলেকশ্যন হেল্ড ইন জাৰ্মানী, ছুইডেন এটচেট্ৰা, তাৰ পৰা আমি কম্পেয়াৰ কৰিছো, ঠিক আছে। সেইবিলাক ষ্টেটমেণ্ট লিখিব লগা হৈ যায়, অ'কে। আৰু থাৰ্ডটো হ'ল ৰিচেণ্ট এক্টছ। ৰিচেণ্ট এক্টছ ফৰ এক্সাম্পল, তোমালোকে শুনিছানে যে অসমত পঞ্চায়ত এক্টখন এমেণ্ড কৰিছে যোৱা বছৰ, অ'কে। নাও পঞ্চায়ত এক্টখন যেতিয়া এমেণ্ড কৰিছে, এতিয়া কি হ'ব, যেতিয়া পঞ্চায়ত ইলেকশ্যন হয়, এতিয়ালৈকে পাৰ্টি চিম্বল ইউজ হৈ আছিল নে? বিজেপি, কংগ্ৰেছ ইউজ হৈ আছিলে, তৃণমূল, হা? সেই এক্টখনত কি কৈছে যে গাঁও পঞ্চায়তৰ ইলেকশ্যনত এতিয়াৰ পৰা পলিটিকেল পাৰ্টি আমি চিম্বল ইউজ কৰিব নোৱাৰিম, অ'কে। নাও ইয়াতে তোমাৰ ইয়াৰে তোমাৰ মাল্টি ডাইমেনশ্যনেল ইম্পেক্ট আছে আমাৰ ডেমক্ৰেচিৰ ওপৰত, অ'কে। সেই এক্টবিলাক চিমিলাৰলি তোমাৰ ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন আনিছে, শুনিছে পাৰ্লিয়ামেণ্টত, হয়নে? 26ৰ পৰা লাগু হ'ব। তো সেইবিলাক বস্তু আমি ইম্পৰ্টেণ্ট হৈ যায়, ঠিক আছে। তো যেতিয়া নিউজ পেপাৰ পঢ়িবা, চাবা ইনিচিয়েলি যে আজি নপঢ়া নিউজ পেপাৰ কেনেকে পঢ়ে, যে জাজমেণ্টছ কি কি আহি আছে, দেন কমিটি যদি কিবা আহিছে নাই, দেন তোমাৰ ৰিচেণ্ট এক্ট কিছুমান, ঠিক আছে। লগতে কমিটি কিছুমান ফেমাছ কমিটি আছে। চৰকাৰীয়া কমিশ্যন নাম শুনিছা নেকি? নাই শুনা? একো নাই, ষ্টাৰ্টিং তলৰ পুঞ্চি কমিশ্যন নাম শুনিছা নেকি বাই চান্স? শুনিছা ন? আচ্ছা, যোনে, ঠিক আছে, শুনিছা ভাল। তো পুঞ্চি কমিশ্যন বা চৰকাৰী কমিশ্যন তেওঁলোকৰ ৰিপৰ্ট খিনি তোমালোকে খুলি চাইছা নে কেতিয়াবা? ডেফিনেটলি নাই চোৱা, হয়নে? আচ্ছা, যেতিয়া তোমালোক চিভিল চাৰ্ভেণ্ট হবা, IAS হবা, ACS হবা, whatever, ঠিক আছে, তেতিয়া তোমালোকে ফাইল লিখিব লাগিব নহয়, গোটেই এইবিলাক বস্তু পঢ়িব লাগিব নিজে, হয়নে? তো এতিয়াৰ পৰা আমি সেই হেবিটটো কৰিব লাগে লাহে লাহে। তো যেতিয়া ধৰি লোৱা পুঞ্চি কমিশ্যনে তোমাৰ প্ৰেচিডেণ্টৰ ইলেকশ্যনৰ ওপৰত কিয় কৈছে, গভৰ্ণৰৰ পষ্টিংৰ ওপৰত কৈছে, আমি বেলেগ বেলেগকে আমি সেইটো ভাগ কৰি ল'ব লাগিব। আৰু এইখিনি তোমালোকৰ ইনিচিয়েল কষ্ট, যদি এই কষ্টটো পিছলৈকে ঠেলি দিয়া, দেন মেইনছ তোমালোকৰ এফেক্ট হৈ যাব। আৰু তোমালোকৰ ৰেংকটো কোনে দিব? মেইনছে দিব। প্ৰিলিমছে মেইনছ লিখা চান্স দিব, বা তোমাক ৰেংকটো দিব মেইনছে, ঠিক আছে। তোমালোকে মেইনছ ভাল কৰিবই লাগিব, অ'কে। আচ্ছা, কামিং টু দিছ, মই তোমালোকৰ এনেই পলিটি ষ্টাৰ্ট হয় এক্টৰ পৰা। লক্ষ্মীকান্তৰ যদি ফাৰ্ষ্ট চেপ্টাৰ পঢ়িছা, তেনেহ'লে তাত লিখা আছে যে ৰেগুলেটিং এক্ট 1773, মানে পিচ ইণ্ডিয়া এক্ট, সেইখিনি বস্তু মই পঢ়াম, বাট তাৰ আগত তোমালোকৰ বেছি মই অলপ ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম। তো সেইটো কাৰণে মই ষ্টাৰ্ট কৰিছো ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা, অ'কে। তো আমাৰ ফাৰ্ষ্ট টপিকটো হ'ব ফাণ্ডামেণ্টেল ৰাইটছ, ঠিক আছে। আমাৰ যিখন কনষ্টিটিউশ্যন আছে তাত কিছুমান পাৰ্ট আছে। আমাৰ কনষ্টিটিউশ্যনৰ এতিয়া 75 ইয়াৰ্ছ হৈছে, জানা চাগে। এবাৰ মেইনছত আম্বেদকাৰ ইম্পৰ্টেণ্ট হয়, পেপাৰ হিল দেখা পাবে এক্সাম হোৱাৰ পিছত। আম্বেদকাৰ ইম্পৰ্টেণ্ট হয়, অসমৰ হাইকোৰ্ট ইম্পৰ্টেণ্ট হয়, 75 ইয়াৰ্ছ হৈছে। প্লাছ পঞ্চায়তৰ ওপৰত ক্ৰিটিকেল নোট কিছুমান ইম্পৰ্টেণ্ট হয়। পঞ্চায়ত আমাৰ আমাৰ কনষ্টিটিউশ্যন আমাৰ আৰ্টিকেল কিমান আছে জানানে? হাউ মেনি আৰ্টিকেলছ আৰ দেয়াৰ? চবে আৰ্টিকেলৰ চাৰ্টখন পাইছা চাগে, পাইছানে তুমি? নাই পোৱা, তুমি কালেক্ট কৰি ল'বা পিছৰ পৰা, হা। তো আৰ্টিকেলছ কিমান আছে জানা? হয়তো চাগে শুনিছা যে ইনিচিয়েলি 395 আৰ্টিকেলছ আছিলে, এতিয়া তোমাৰ বাঢ়ি বাঢ়ি বহুতখিনি হ'ল, 450 ক্ৰছ কৰিছে, ঠিক আছে। তো একটো আমি আৰ্টিকেলছ গম পাব লাগিব, ঠিক আছে। নেক্সট হ'ল আমাৰ কনষ্টিটিউশ্যন পাৰ্ট, যে পাৰ্ট ওৱানত তোমাৰ ইউনিয়ন ষ্টেট ডিফাইন কৰা আছে, পাৰ্ট টুত চিটিজেনশ্বিপ ডিফাইন কৰা আছে, আৰু আমাৰ পাৰ্ট থ্ৰীত কি আছে? ফাণ্ডামেণ্টেল ৰাইটছ পাৰ্টটো কোৱা আছে। পাৰ্ট ফ'ৰ তোমাৰ DPSP কোৱা আছে। আমি এইখিনি পঢ়িম, বেছিক পাৰ্টটো, বাট তাৰ আগতে আমি এইখিনি বস্তু অকণ জানি লওঁ। টপিকটোৰ নাম কি? ফাণ্ডামেণ্টেল ৰাইটছ। ৱৰ্ড দুটা আছে, এটা হ'ল ফাণ্ডামেণ্টেল, ছেকেণ্ডটো হ'ল ৰাইটছ। তো ইনিচিয়েলি ৰাইটছ মানে কি হয়? হোৱাট ডু ইউ মিন বাই ৰাইটছ? এনি আইডিয়া? ডিছকাছ কৰা বস্তুবোৰ, তেতিয়া তোমালোকৰ বেছি ক্লিয়াৰ হ'ব। কি হ'ব পাৰে ৰাইটছ মানে, কোৱাচোন? শুনিছানে আমাৰ মানে কেতিয়াবা শুনিছানে যে আমাৰ ৰাইটছ কি কি আছে কেতিয়াবা? আচ্ছা, ঠিক আছে। ৰাইটছ মানে তোমালোকৰ ডেফিনেটলি তোমালোকে কিছুমান লিগেলি, কিছুমান কনষ্টিটিউচনেলি, কিছুমান নেচাৰেলি আমাৰ কিছুমান ইনহিবিশ্যন আছে, সেইখিনি বস্তু আমাক ৰাইটছ বুলি কওঁ, ঠিক আছে। তো ৰাইটছ যদি যদি গম পালে যে ৰাইটছ মানে কি হয়, আমাৰ কিছুমান ডিমাণ্ড সেইখিনি ফুলফিল হ'ব লাগে, ঠিক আছে।
দেট ইজ এ মিনিমাম বেচিক, যে আমি কথা ক'ব পাৰিব লাগিব ফ্ৰীলি, ৰাইট? দেন আমাৰ প্ৰপাৰ্টি ৰাইটছ, নিজৰ ঘৰ নিজে বনাব পাৰিব, মানে বনাব খুজি বনাব পাৰিব লাগিব, আমাৰ কিছুমান ৰাইটছ আছে, ঠিক আছে? এজ এ ডেম'ক্ৰেচি আমাৰ ৰাইটছ অকণ বেছি আছে কম্পেয়াৰ টু চাম আদাৰ কাউণ্ট্ৰিজ। এতিয়া ৰাইটছ কি কি টাইপৰ আছিলে? হোৱাট আৰ দ্য ডিফাৰেণ্ট টাইপছ অফ ৰাইটছ? কোৱা, কি কি ৰাইটছৰ নাম শুনিছা আজিলৈকে? একো শুনা নাই? ৰাইট টু ফ্ৰীডম, ঠিক আছে। তোমালোকে এতিয়ালৈকে যিখিনি বস্তু পঢ়িছা নহয়, চোৱা, মই ৱে ফৰৱাৰ্ডটো কৈ আছো, যি বস্তুৱে পঢ়া ষ্টাৰ্টিং এই এতিয়া ইনিচিয়েল পাৰ্টটো কনচেপ্ট বনাই আছা নহয়, একদম ষ্টাৰ্টিঙৰ পৰা যোৱা হা। এটা কথা হ'ল আমাৰ ৰাইটছ। ৰাইটছৰ টাইপ কি কি হয়? এটা হ'ল, যদি মই কওঁ, এটা হ'ল নেচাৰেল ৰাইটছ। নেচাৰেল ৰাইটছ, ঠিক আছে? আৰু নেচাৰেল ৰাইটছ মানে কি হয়? ত' তোমালোকৰ এইবিলাক বেছিক বস্তু এটা এটা পইণ্ট সৰুকে লিখি ল'বা হা, মই তোমালোক এক্সট্ৰাকে নিলিখাও, মই যিখিনি কৈ থাকো অভাৰ দ্য টাইম লিখি যাবা দেই বস্তুবোৰ। নেচাৰেল ৰাইটছ মানে কি হয় একচুৱেলি, জন্মগতভাৱে, মানে while গেটিং বাৰ্থ, তোমালোকে যিবোৰ ৰাইটছ নেচাৰেল তোমালোকে পোৱা, যেনেকে যিখিনি যিখিনি আমাৰ ৰিচোৰ্চেছ আছে, আমাৰ এয়াৰ কোৱা, আমাৰ ৱাটাৰ কোৱা, আমাৰ লেণ্ড, তাত তোমালোকৰ ৰাইট আছে, ডেফিনেটলি আছে। তোমালোকৰ জীৱনটো জীয়াবলৈ ৰাইটছ আছে নে? আছে, হয়নে? আৰু জীৱনটো জীয়াবৰ কাৰণে কিছুমান সৰু সৰু বস্তু লাগিব, যেনেকে এটা হ'ল লিবাৰ্টি লাগিব, এটা হ'ল প্ৰপাৰ্টি লাগিব। ত' জেনেৰেলি কোৱা হয় যে নেচাৰেল ৰাইটছ আমাৰ তিনিটা এলিমেণ্ট আছে, মিনিমাম তিনিটা এলিমেণ্ট আছে। কি হয়? এটা হ'ল লাইফ, ছেকেণ্ডটো হ'ল লিবাৰ্টি, থাৰ্ডটো হ'ল প্ৰপাৰ্টি। জাষ্ট লিখি থৈ দিয়ক ওচৰত। অ, লাইফ, লিবাৰ্টি, প্ৰপাৰ্টি। অ হয়, মই তাত চোৱা একচুৱেলি কি হয়, লাইফ কি কৰো, লাইফ, লিবাৰ্টি, এটা হ'ল প্ৰপাৰ্টি। আমাৰ ৰাইট টু লাইফ আছে নাই? শুনিছানে? আৰ্টিকেল 21 বুলি আমাৰ এটা আৰ্টিকেল আছে, তাতে আমাৰ ৰাইট টু লাইফ আছে, ঠিক আছে? আমাৰ লিবাৰ্টি আছে নে? চোৱা, আৰ্টিকেল 21 কি আছে? ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি, অকে? আৰ্টিকেল 19 কি আছে, তুমি অকণ আগতে কৈছিলা নহয়? ৰাইট টু ফ্ৰীডম। তোমালোকৰ ডাউটটো ক'ত হ'ব লাগে? এটা আমি কৈছো ৰাইট টু ফ্ৰীডম, ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি, অকে? এই ফ্ৰীডম আৰু লিবাৰ্টিৰ কিবা ডিফাৰেঞ্চ আছে? হোৱাট ডু ইউ মিন বাই ফ্ৰীডম এণ্ড হোৱাট ডু ইউ মিন বাই লিবাৰ্টি? আমি সদায় কওঁ আমাক ফ্ৰীডম লাগে, আমি কিয় নকওঁ যে আমাক লিবাৰ্টি লাগে? চ' এইবিলাক অলপ কনচেপচুৱেল কিছুমান পাৰ্ট হয়, অকে? 1978লৈকে আমাৰ কোৱা হৈছিলে যে ফ্ৰীডমৰ এছপেক্টটো বেছি কম্পেয়াৰ টু লিবাৰ্টি। ফ্ৰীডম ইন আৰ্টিকেল 19 আৰু লিবাৰ্টি ইন আৰ্টিকেল 21। আচ্ছা, মই আৰ্টিকেল বিলাক কৈ থাকিম, অভাৰ দ্য টাইম তোমালোকে কেচ কৰিব পৰা হ'ব হা। ষ্টাৰ্টিঙত অকণমান দিগদাৰি পাব পৰা, বাট অভাৰ দ্য টাইম হৈ যাব, তাৰ দৰকাৰ আছে। লেটাৰ এটা জাজমেণ্ট আহিলে, নামটো হ'ল মনিকা গান্ধী জাজমেণ্ট, ঠিক আছে? আৰ্টিকেল 21 কি লিখা আছে? আমাৰ আছে প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল, অকে? আমাৰ লিখা আছে আৰ্টিকেলত, ঠিক আছে? লেটাৰ ইন দ্য মনিকা গান্ধী কেছ আমাৰ কি আহিলে? প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল প্লাছ জাষ্ট এণ্ড ফেয়াৰ ল। যেতিয়া জাষ্ট আৰু ফেয়াৰটো আহি গ'ল, আমি সেইটোক কওঁ ডিউ প্ৰচেছ অফ ল, অকে? ডিফাৰেন্সটো কি মই কৈছো, নামটো শুনিছে প্ৰচিডিউৰ এষ্টাব্লিছ বাই ল, তাৰমানে কি বুজিছা? এটা লত এটা প্ৰচিডিউৰ দিয়া আছে, সেইমতে যাব। ডিউ প্ৰচেছ অফ ল মানে কি হয়? লয়ে নিজৰ টাৰ্মছটো নিজে ডিক্টেট কৰিব, কাইণ্ড অফ, মই একদম চিম্পল ভাষাত ক'ব হলে, হয়নে? আচ্ছা, ত' আমাৰ আকৌ মানে এতিয়া আমি ডিউ প্ৰচেছ অফ ল ফ'ল' কৰো, যেতিয়া আমি ক'তো লিখা নাই, ঠিক আছে? আৰু সেইটো আমাৰ ডিউ প্ৰচেছ ল যে থাকিব নহয়, তেতিয়া আমাৰ আহি যায় প্ৰিন্সিপল অফ নেচাৰেল জাষ্টিচ। এতিয়া প্ৰিন্সিপল অফ নেচাৰেল জাষ্টিচ কেনেকুৱা হয়? লেটছ এ লাইফ, লাইফৰ ক্ষেত্ৰত লেটছ এ মই এটা ক্ৰাইম কৰিছো, যে মই বস্তু এটা চুৰ কৰিছো, মোৰ পানিচমেন্ট হ'বনে? হ'ব। বাট মোৰ যেতিয়া পানিচমেন্ট হ'ব নহয়, এনেকুৱা হ'ব নোৱাৰে যে মোক কোনোবাই ডিক্টেট কৰিছে। যেতিয়া জাজৰ ওচৰত যাম, মোৰ ভাৰ্চনটো এটালৈ শুনিব লাগিব, মানে বোথ পাৰ্টিৰ কথা শুনাৰ পিছতহে তোমাৰ পানিচমেন্ট হ'ব নাই সেইটো ডিচাইড হ'ব, যদি হয় কি হ'ব, ঠিক আছে? এই যে বোথ পাৰ্টি হিয়াৰিং কৰিছে, এইটো হ'ল তোমাৰ নেচাৰেল প্ৰিন্সিপল, প্ৰিন্সিপল অফ নেচাৰেল জাষ্টিচ, ঠিক আছে? ত' আমাৰ লাইফ আছে, ৰাইট টু লাইফ আছে,
লিবাৰ্টি আছে, এতিয়া প্ৰপাৰ্টি। ঠিক, প্ৰপাৰ্টি আগতে কনষ্টিটিউচনেল ৰাইট আছিলে আণ্ডাৰ আৰ্টিকল 19 ক্লজ 1 চাব ক্লজ এফ আৰু আৰ্টিকল 31। এতিয়া সেইটো লিগেল ৰাইটছ হয়, ঠিক আছে। তো এইকেইটা আমাৰ আছিল, বাট ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট ডেমক্ৰেচি। অল্ডেষ্ট ডেমক্ৰেচি কোনখন হয়? ইউ এছ এ, ঠিক আছে, 1776। তো ইউ এছ এত আকৌ ৰাইট টু লাইফ আছে, ৰাইট টু, বাট তেওঁলোকৰ ৰাইট টু প্ৰপাৰ্টি আগৰ পৰাই নাই। আমাৰ ৰাইট টু প্ৰপাৰ্টি আছিলে এজ এ ফাণ্ডামেণ্টেল ৰাইট, কিন্তু এতিয়া আমাৰ ৰাইট টু আমাৰ লিগেল ৰাইটছ হয়, ঠিক আছে। আমি এইবিলাক পঢ়িম, মই জাষ্ট এটা এক্সপোজাৰ দিছো। নেক্সটটো হ'ল, এটা হ'ল নেচাৰেল ৰাইট, নেক্সটটো হ'ল হিউমেন ৰাইট। ঠিক আছে, এতিয়া ক্লাছ 3, 4, 5 পৰা শুনিছা মানৱ অধিকাৰ, হিউমেন ৰাইটছ। এতিয়া হিউমেন ৰাইটছ কি হয় ক'ব পাৰিবা? ক্লাছ 3, 4 পৰা পঢ়িছা তোমালোকে হিউমেন ৰাইটছ। কি হয় হিউমেন ৰাইটছ? কোৱা। হা হা, অকল ইকুৱেল থাকিলে হিউমেন ৰাইটছ হ'ব নে? চোৱা, বস্তু তোমালোকে চব জানা হয়নে? যেনেকে এতিয়া ক'ব গ'লে অনেষ্টি, অনেষ্টি মানে কি জানা? সাধু, হয়নে? অনেষ্টি ডিফাইন কৰিব পাৰিবা? চ' ইয়াত সেইকাৰণে তোমালোকে বস্তুবোৰ জানা, বাট মাইণ্ডৰ পৰা সেইটো তোমাৰ এক্সামৰ পেপাৰত সেইটো তোমাৰ আহি যাব লাগিব, ডিক্টেট কৰিব লাগিব। ত' ইয়াত তোমালোকৰ প্ৰব্লেমটো আছে, সেইকাৰণে ৰাইটিং প্ৰেক্টিচটো বহুত আগৰ পৰা লাগে। আচ্ছা, আৰু এটা বস্তু কৈ দিছো, ক্লাছ মিছ নকৰিবা হা। ক্লাছ মিছ যদি এবাৰ কৰা সেইটো তোমাৰ লাগি যাব, সময় সময় যে ক্লাছ মিছ কৰিম। তো ৰেকৰ্ডিং তোমালোকে পায়ে যোৱা এনেও, হয়নে? বা যদি এইটো প্ৰগ্ৰেছ কৰা ষ্টাৰ্ট কৰা যে হ'ব ঘৰত গৈ চাই ল'ম, সেইটো কিন্তু এবাৰ ব্ৰেক হ'লে কিন্তু আকৌ কৰা টান হৈ যায়, ঠিক আছে। আৰু যদি হ'ব বাৰু, সেইটো মই তাতে আহিম। হিউমেন ৰাইটছৰ এলিমেণ্ট আমি মিনিমাম 5টা ধৰো। ফাৰ্ষ্টটো হ'ল লাইফ, লিবাৰ্টি, প্ৰপাৰ্টি, আমাৰ এইকেইটা আছে, প্লাছ এটা হ'ল ইকুৱালিটি, ছেকেণ্ডটো হ'ল জাষ্টিচ, ঠিক আছে। এই 5টা এলিমেণ্টে আমাক ডিফাইন কৰে হিউমেন ৰাইটছ। অকে, 2020ৰ APSC মেইনছত কুৱেশ্যন এটা আছিলে, মই কৈছিলো আকৌ এবাৰ, চিভিল ছচাইটি অৰ্গেনাইজেশ্যন আৰু হিউমেন ৰাইটছৰ ওপৰত তেওঁলোকৰ একশ্যন বিলাক, ঠিক আছে। তো ইন দোজ কুৱেশ্যনছ য'ত কোৱা হৈছে যে NGO কেনেকে হিউমেন ৰাইট প্ৰটেক্ট কৰে এটচেট্ৰা। So in the introduction part, you need to define what is NGO, but what is or what is civil society organization, or what is human rights. So define কৰিব লাগিব. That is a basic way to start answer writing. হয়নে? তো এতিয়া গম পালে হিউমেন ৰাইটছৰ এলিমেণ্ট কেইটা আছে? 5টা। কি কি? লাইফ, লিবাৰ্টি, প্ৰপাৰ্টি, ইকুৱালিটি, জাষ্টিচ। আচ্ছা, নেক্সট এটা আহি গ'ল তোমালোকৰ লিগেল ৰাইটছ। লিগেল ৰাইট ক'ৰ পৰা আহিব? এইটো আহিব ডিফাৰেণ্ট টাইপছ অফ লৰ পৰা, ঠিক আছে। যেনেকে এতিয়া আমাৰ এটা লিগেল ৰাইট কি হয়? ৰাইট টু প্ৰপাৰ্টি। আমাৰ ৰাইট টু প্ৰটেষ্ট আছে নাই জানানে? আছে। ৰাইট টু ষ্ট্ৰাইক আছে নাই? ৰাইট টু ষ্ট্ৰাইক নাই, একচুৱেলি আমাৰ কনষ্টিটিউচন নাই, বাট লিগেল ৰাইটছ হয়, ঠিক আছে। যিবিলাক আমাৰ ৱৰ্কাৰ্ছৰ এক্ট আছে, আৰ্টিকল 41ৰ পৰা যিবিলাক ইমপ্লিমেণ্ট কৰা হৈছে, তাৰ পৰা আহিব আমাৰ লিগেল, ঠিক আছে, ৰাইট টু ষ্ট্ৰাইক এটচেট্ৰা। এনিৱে, নেক্সটটো হ'ল আমাৰ কনষ্টিটিউচনেল ৰাইট। গম পাইছা এইটো ক'ৰ পৰা আহিব? চ'ৰ্চ কনষ্টিটিউচনৰ পৰা। তো ইয়াৰে তোমালোকৰ এটা পাৰ্ট হয় ফাণ্ডামেণ্টেল ৰাইট, ঠিক আছে। আৰু ইয়াৰ আৰু এটা পাৰ্ট ক'ৰ পৰা? আৰ্টিকল 324 শুনিছা নেকি? আৰ্টিকল 324 কি হয় অলপমান জানা আইডিয়া আছে? চ' আৰ্টিকল 324 পৰা আমি কি ড্ৰ কৰো? আমাৰ যিটো আমাৰ এডাল্ট ফ্ৰেঞ্চাইজি, মানে ৰাইট টু ভোট। অকে, যদি এতিয়া NCERT পৰা তাত দিয়া আছে যে ৰাইট টু ভোট ইজ এ লিগেল ৰাইট, ঠিক আছে, 2015 UPSC প্ৰিলিমছৰ কুৱেশ্যন আছিলে, বাট সেই 15 সেই জাজমেণ্ট এটা আছে সুপ্ৰিম কোৰ্টে, তাত কৈছিলে ইট ইজ এ লিগেল ৰাইট, দেট ইজ কাৰেক্ট, বাট ইট ইজ অলছ এ কনষ্টিটিউচনেল ৰাইট, যিহেতু কনষ্টিটিউচনৰ পৰা ড্ৰ কৰা হৈছে, আৰু সেইকাৰণে এইটো এতিয়া কনষ্টিটিউচনেল ৰাইট হৈ গ'ল। তো ইয়াতে তোমালোকৰ ফাণ্ডামেণ্টেল ৰাইট, দেন ৰাইট টু ভোট এটচেট্ৰা, এইবোৰ হ'ব তোমালোকৰ কনষ্টিটিউচনেল ৰাইটছ, ঠিক আছে।
আৰু কিবা ৰাইটছ আছে নেকি? আৰু কিছুমান ৰাইটছ আছে যেনেকে ক'ৰ পৰা তোমালোকৰ কাষ্টমাৰী ৰাইট। কাষ্টমাৰী ৰাইট কাষ্টমাৰী ৰাইট মানে কি হয়, বেলেগ বেলেগ ট্ৰাইবছ মানে বেলেগ বেলেগ কমিউনিটিৰ বিয়া পাতাৰ বেলেগ বেলেগ ডিফাৰেণ্ট ৱে আছে মানে, তো সেইবিলাক কাষ্টমাৰী ৰাইটছ ভিতৰত পৰি যায়। ঠিক আছে, তো এইখিনি হ'ল তোমালোকৰ বেচিক ৰাইটছ। ইয়াৰ বাহিৰেও তোমালোকৰ আৰু কিছুমান ৰাইটছ আছে হা, মই জাষ্ট সৰুকে এবাৰ কৈ দিছো। আমাৰ পলিটিকেল ৰাইটছ আছে নে? মন গ'লে MLA খেলিব পাৰা নোৱা? ডেফিনেটলি পাৰা ন। তো আমাৰ কনষ্টিটিউশ্যনৰ দুটা পাৰ্ট বহুত বেছি ইম্পৰ্টেণ্ট তোমালোকৰ ফিলচফি পাৰ্টত। এটা হ'ল ফাণ্ডামেণ্টেল ৰাইটছ, এটা হ'ল DPSP, ডিৰেক্টিভ প্ৰিন্সিপল। তো আজিয়ে মূৰত সোমাই লোৱা, তো যিখিনি আমাৰ পলিটিকেল ৰাইটছ বা ছচিঅ' পলিটিকেল ৰাইটছ আছে, ছচিঅ' পলিটিকেল ৰাইটছ আছে, এইখিনি আমি ক'ৰ পৰা ড্ৰ কৰো? আমি ড্ৰ কৰো ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা। ঠিক আছে, ৱেৰেজ আমাৰ যিখিনি ছচিঅ' ইকনমিক ৰাইটছ আছে বা ডিষ্ট্ৰিবিউটিভ ৰাইটছ, আমি ক'ৰ পৰা ড্ৰ কৰো? আমি ড্ৰ কৰো DPSPৰ পৰা। ঠিক আছে, হ'ল? এতিয়া ৰাইটছ মানে কি বুজি পালা? হ'ল ডিফাৰেণ্ট টাইপছ অফ ৰাইটছ বুজি পালা? আচ্ছা, ইনে শুনিছানে কিবা এটা ডকুমেণ্ট আছে ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ? ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ শুনিছানে নাম? হা, 1948ৰ, ৰাইট? তো তাৰ পৰা আকৌ কিছুমান আমাৰ আহে, তেনেকে তোমাৰ পলিটিকেল এণ্ড ইকনমিক মানে গভৰ্নেন্স কিছুমান আছে, আমি এইবিলাক পঢ়িম আজি। বেছি তোমালোকৰ বেছি ওপৰত হৈ যাব এইবিলাক বস্তু, আজি তাত নাযাওঁ। ঠিক আছে, ছচিঅ' এণ্ড এডুকেশ্যনেল ৰাইটছ এটচেট্ৰা আমাৰ ড্ৰ কৰে এইবোৰ হা। সেইখিনি পাৰ্ট আমি কৰিম ইয়াৰে ভিতৰতে কৰিম। তো ইনিচিয়েলি আমি ৰাইটছ মানে কি বুজি পালো। ঠিক আছে, কোৱা কিবা ডাউট আছে এইখিনিলৈকে? ৰাইটছ মানে কি বুজি পাইছা? হা, হ'ব পাৰে আমাৰ ডিমাণ্ডো হ'ব পাৰে ৰাইটছ মানে। ঠিক আছে, মানে তো ডিফাৰেণ্ট টাইপছ অফ ৰাইটছ গম পালো। আৰু আমাৰ ফাৰ্ষ্ট টপিকটো কি হয়? আমাৰ ফাৰ্ষ্ট টপিকটো হ'ল ফাণ্ডামেণ্টেল ৰাইটছ। ঠিক আছে, তো ৰাইটছ মানে গম পালা। ইয়াৰ ছেকেণ্ড ৱৰ্ডটো কি? ফাণ্ডামেণ্টেল। নাও ৱাই ফাণ্ডামেণ্টেল? আমি ইয়াক ফাণ্ডামেণ্টেল ৰাইটছ বুলি কিয় কওঁ? চোৱা, জানা তোমালোকে মেক্সিমাম বস্তু জানাই। এতিয়া বস্তুটো তোমাৰ ক'ত আহি যায় যে কেনেকে তোমালোকে এক্সপ্ৰেছ কৰা, আৰু এক্সপ্ৰেছ কৰা ৱে কিছুমান আছে হা। সময় যেতিয়া কোৱা, লি কুৱান কিউ ইনষ্টিটিউট অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন নাম শুনিছা? ছিংগাপুৰ, এক্স প্ৰাইম মিনিষ্টাৰ ছিংগাপুৰ। ঠিক আছে, তো তাতে কিছুমান সৰু সৰু ডকুমেণ্ট আছে, এনেই কেতিয়াবা মন গ'লে চাবা। নীতি আয়োগৰ কিছুমান ডকুমেণ্ট এনেই চাবা, মানে ইমান জানা দৰকাৰ নাই। AI জানা, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ? ঠিক আছে, আমি AI ক'ত ইউজ কৰিব পাৰো অসমত? আমি অসম কিহৰ কাৰণে ফেমাছ ৱৰ্ল্ড ৱাইড? টি, চবে জানা টি? আচ্ছা, অসমৰ টি প্ৰডাকশ্যন কমিছে, 22 যিমান আছিলে 23 আৰু কমিছে। অকে, ফেক্টৰ বহুত আছে। এতিয়া ক্লাইমেট চেঞ্জ এটা মেজৰ ফেক্টৰ হয়। বস্তুকেইটা আৰু অকণ কৈ লওঁ আৰু লেটছ সে টি। ঠিক আছে, চাহ, টি ইজ দ্য second most popular drink in the world. তো most popular drink কি হয় জানানে? পানী, ৱাটাৰ, ডেফিনেটলি ৱাটাৰে হ'ব। ছেকেণ্ড ইজ টি। আচ্ছা, ৱৰ্ল্ডৰ হায়েষ্ট টি কোনে খায়? টাৰ্কি। ঠিক আছে, টাৰ্কিৰ টি দেখিছা চাগে, ফেমাছ হয়। এতিয়া এনেকে লৈ কিনে ঘূৰি ফুৰে, দেখিছা চাগে। আচ্ছা, এনিৱে, তো অসমৰ টিৰ কাৰণে ফেমাছ। তোমালোকে এইখিনি এজ এ চিভিল চাৰ্ভেণ্ট মিনিমাম গম পাব লাগে যে অসমৰ ইকনমিৰ কিমান পাৰ্চেণ্ট টি ইণ্ডাষ্ট্ৰিৰ পৰা আহে। আইডিয়া আছে? সৰুৰ পৰা পঢ়িছা অসম চাহৰ কাৰণে ফেমাছ। এবাৰ গুগল চাৰ্চ কৰিব মন যোৱা নাই কেতিয়াও যে চাহৰ পৰা আমাৰ ইনকাম কিমান হয়? হা, আমাৰ এৰাউণ্ড 5% আহে। ঠিক আছে, আমাৰ 5% অফ দ্য ইকনমি টিয়ে কণ্ট্ৰিবিউট কৰে। আচ্ছা, নেক্সটটো হ'ল আমাৰ টি প্ৰডাকশ্যন কমিছে। আমাৰ টি প্ৰডাকশ্যন কিয় কমিছে? ৰিচেণ্টলি আমাৰ কিমান হয়? এৰাউণ্ড তোমাৰ 680 মিলিয়ন টন তোমাৰ আমাৰ প্ৰডাকশ্যন হয়। অকে, সেইটো কমিছে। এতিয়া 686 আছিল চাগে 22 এতিয়া চাগে তোমাৰ এৰাউণ্ড 656 হৈছে, কমিছে এতিয়া। ঠিক আছে, কিয় কমিছে?
হা এটা হ'ল ক্লাইমেট চেঞ্জ, ঠিক আছে। নেক্সট কোৱাচোন, একদম জেনেৰেল নলেজ, কিয় কমিব পাৰে? হা হা ইনকামটো কিয় কম দিয়ে? মই প্ৰডাকশ্যনৰ কথা কৈ আছো, প্ৰডাকশ্যন কমিছে, কিয় কিয় কমিছে? তোমালোকে জানা একদম বেছিক। মই ক'লে ভাবিছা যে এইটো ক'ব পৰা নাছিলো বুলি, তেনেকে ভাবিবা। হা লেবাৰটো এক্সপেঞ্চিভ হৈছে, সেইকাৰণে প্ৰডাকশ্যন কমিব। কিয় কমিব পাৰে? আচ্ছা, আমাৰ তাতে চাহ খেতি কেতিয়া আৰম্ভ হৈছে? 200 বছৰ হ'ল। সেই 200 বছৰৰ পৰা চেম মাটিত চাহ খেতি কৰি আছে নে? শুনিছা পঢ়িছানে সৰুতে? চেম মাটিত যদি একেটা খেতি বাৰে বাৰে কৰি থাকে, তেতিয়া সেই মাটিটোৰ উৰ্বৰতাটো কমি যায়। শুনিছানে? ত' অলৰেডি লংগেভিটি ক্ৰছ কৰিছে। ত' সেইটো এটা হ'ল যে আমাৰ চইলটো লাহে লাহে বেয়া হৈ গৈ আছে। যে আচ্ছা, আপাৰ আছামত চাহ ফেমাছ, লোৱাৰ আছামত ইমান চাহ ফেমাছ নহয়, কিয়? উম ফ্লাডৰ লগত ৰিলেটেড নহয়। এনেও চাহপাতৰ খেতি সদায় এঢলীয়া জেগাত কৰা যায়, হয়নে? ত' এঢলীয়া জেগাতটো ফ্লাডটো তললৈ নামি যাব পানীটো। কিয় হ'ব পাৰে? এইটো এইকাৰণে হয়, দুটা ৰিজন। এটা হ'ল লোৱাৰ আছামত দেখিছা ন, নলবাৰী বৰপেটা, কিমান জেগাত তোমালোকে এঢলীয়া মাটি দেখা পাইছা? মেক্সিমাম প্লেইন এৰিয়া হয়। ত' এঢলীয়া মাটি লাগে কাৰণ পানীটো ৰখি থাকিব নালাগে। ছেকেণ্ডটো হ'ল আপাৰ আছামত তোমাৰ মাটিখিনিত ফচফৰাছ বেছিকে আছে। অকে, আৰু আমাৰ অসমৰ চাহৰ এটা মল টেষ্ট থাকো বুলি কয়, মল্টি টেষ্ট, MALTY, হয়নে? সেইটোৱে ফচফৰাছটোৰ কাৰণে আছে। বাৰে বাৰে খেতি খেতি কৰাৰ কাৰণে আমাৰ সেইটো তোমাৰ কি হৈ গৈছে, কমি গৈছে। আচ্ছা, ছেকেণ্ডটো কি, এটি কলি দুটি পাত, সৰুতে শুনিছা? এটি কলি দুটি পাত, হয়নে? হয়নে? যেতিয়া প্লাকিং কৰো সেনেকে তেনেকে কৰা হয়। ত' এতিয়া কি হৈছে, চবতে প্ৰফিটিয়াৰিং হয়। ত' প্ৰফিটিয়াৰিং হোৱাৰ কাৰণে কি হয়, চব পাৰ্ট উঠাব আৰম্ভ কৰে। ডিফিল এফেক্ট কৰে, কোৱালিটি এফেক্ট কৰে, সেইকাৰণে আমাৰ ডিমাণ্ডো কমি গৈছে। অকে, এতিয়া মই বেছি ইয়াত নাযাওঁ বাৰু ভিতৰত, মই জাষ্ট কৈছো যে এইকেইটা আমাৰ ইছ্যু হয়। যেনে আমাৰ ধৰি লোৱা ইনোভেটিভ ইনোভেটিভ টেকনলজি নাই। স্মল টি ফাৰ্মাৰ্ছ নাম শুনিছা? এৰাউণ্ড 50% আমাৰ এতিয়া স্মল টি ফাৰ্মাৰ্ছৰ পৰা আহে, আৰু লাৰ্জ টি গ্ৰোৱাৰ পৰা এৰাউণ্ড 50% হয়। ঠিক আছে, লাৰ্জ টি গ্ৰোৱাৰ বিলাক বহুত ধনী হয়, নিজৰ ইণ্ডাষ্ট্ৰি আছে, নিজৰ। স্মল টি গ্ৰোৱাৰ তেনেকুৱা নহয়, সিহঁতৰ কেপিটেল ক্ৰাঞ্চ আছে etc। ইয়াত ইছ্যু বহুত আছে। আচ্ছা, চেম বস্তুটো ৱৰ্ল্ডৰ হাইয়েষ্ট টি এক্সপৰ্ট কোনে কৰে, কোনখন কাউণ্ট্ৰি জানা? হাইয়েষ্ট টি এক্সপৰ্টিং কাউণ্ট্ৰি কোনখন হয়? এই কোনো কুইজ খেলা নাই? এই চিটত কুইজ বহুত পাতিছা। কোৱা, হাইয়েষ্ট টি এক্সপৰ্ট কাউণ্ট্ৰি কোনখন হ'ব পাৰে? একদম গেছ মাৰা, ব্লাইণ্ড গেছ মাৰা। হা চাইনা, আৰু বেলেগ? অনলাইন কোৱা, কি হ'ব পাৰে হাইয়েষ্ট টি এক্সপৰ্টিং কাউণ্ট্ৰি? হা ইণ্ডিয়া। আচ্ছা, ৱৰ্ল্ডৰ হাইয়েষ্ট টি প্ৰডাকশ্যন ক'ত হয়? চাইনা। ঠিক আছে, ইণ্ডিয়া ৰেংক 2। ইণ্ডিয়া ৱৰ্ল্ডৰ 4th হাইয়েষ্ট এক্সপৰ্টিং কাউণ্ট্ৰি হয়। ঠিক আছে, আৰু একচুৱেলি নাম্বাৰ 1 টি এক্সপৰ্টিং কাউণ্ট্ৰি কেনিয়া হয়। অকে, নাও কিয় হয়, ইণ্ডিয়াত যিমানখিনি টি প্ৰডাকশ্যন হয়, অলমষ্ট 70% আমিয়ে খাওঁ। মন গ'লেতো চাহ, চাহ আমাৰ কাৰণে লাগজাৰী নহয়তো। টোপনি লাগছে, পাকঘৰত গ'লো, গেছটো জ্বালো, চাহ গৰম কৰি খাই দিলো। বাট কিছুমান জেগাত লাগজাৰী হৈ যায়। ঠিক আছে, এইবোৰ ৰিজন হয়। লাহে লাহে তোমালোকে এক্সপ'জাৰ আৰু পাবা। এনিৱে, এতিয়া চাইনা আৰু কেনিয়া হাইয়েষ্ট এক্সপৰ্টিং কাউণ্ট্ৰি হয়। ইণ্ডিয়াৰ মাৰ্কেটত ডাউন হৈছে। ডাউন কিয় হৈছে একচুৱেলি, আমি অসমৰ পৰা টি এক্সপৰ্ট কেনেকে কৰো, ভায়া কলকাতা কৰি আছো ন। এতিয়া যে আমি যে কৈছো আমাক যে বাংলাদেশৰ লগত ৰিলেশ্যন ভাল হ'ব লাগে, ম্যানমাৰ লগত ভাল হ'ব লাগে, চাউথ ইষ্ট এছিয়া কানেক্টটো লাগে, কিয়? যদি পানী দি যায়, এটা ৰিচেণ্টলি আৰম্ভ হৈছে IBPR জানা চাগে, ইণ্ডিয়া বাংলাদেশ প্ৰটকল ৰুট। সৰ্বানন্দ সোণোৱাল যেতিয়া মিনিষ্টাৰ হৈ আছিলে, ডাঙৰ ডাঙৰ জাহাজ কিছুমান আহিছিলে, মানে টুৰিজিমৰ কাৰণে জাহাজো আহিছিলে। তেওঁলোকৰ এক্সাম এইবাৰ প্ৰিলিমছত কুৱেশ্যন আহি গৈছে, হয়নে? ত' সেই বস্তুবোৰ কাৰণ লাহে লাহে আমাৰ কি হ'ব, আমি ৱাটাৰৱে দি আৰম্ভ কৰিম। ৱাটাৰৱেত ৰাস্তা বনাব লাগে নেকি? নালাগে। আৰু হাইৱে বনাব লাগে নে? খৰচটো ক'ত বেছি? হাইৱেত বেছি। তাতো আমাৰ ইয়াৰ পৰা যদি কলকাতালৈ যায়, কলকাতাই তোমাৰ ইনপুট টেক্স লগায়, আৰু খৰচ আছেই। পেট্ৰলৰ খৰচটো বাদেই দিলে। এই ৱাটাৰ দি গ'লে আমাৰ কি খৰচটো কমি যাব। সেইটো এটা ৱে আছে। ছেকেণ্ড কি জানা, মই এইটো বেছি ইম্পৰ্টেণ্ট কাৰণে কৈ আছো। চাইনা আৰু কেনিয়া, কেনিয়া হাইয়েষ্ট এক্সপৰ্টিং কেনেকে হৈ গ'ল? অসম ইমান সেই 200 বছৰৰ পৰা ইণ্ডিয়াই মানে অসমে সেয়া কৰি ডমিনেট কৰি আছে। কেনিয়া কেনেকে ওলাই আহিল?
সাগৰ পাৰত এটা ৰিজন হয়, বা শ্ৰীলংকা এটা ৰিজন হয়, ঠিক আছে, যে শ্ৰীলংকা কেনিয়া আৰু চাইনা ওপৰত আছে কাৰণ সাগৰ, ঠিক আছে। ছেকেণ্ড, ক'তকে ইম্পৰ্টেণ্ট কি জানা, চাহৰ খেতি কৰিবলৈ চাইনা আৰু কেনিয়াই কি ইউজ কৰে জানানে? এটা হ'ল UAV, কি হয়, আনমেন এৰিয়েল ভেহিকেল। তো তাত যিবিলাক চেঞ্চৰ থাকে তাক ডিটেক্ট কৰি লয় কোনকেইটা বেয়া পাত কোনকেইটা ভাল পাত আৰু ক'ত ক'ত পানী দিব লাগিব, ঠিক আছে। ডিটেক্ট কৰি ললে, ডিটেক্ট কৰি কানেক্ট ক'ত কৰিব লাগে, স্প্ৰিণ্টাৰ ইৰিগেশ্যন নাম শুনিছে, স্প্ৰিণ্টাৰ ইৰিগেশ্যন হয়নে? আহ, আচ্ছা, তো কানেক্ট কৰিছে IoT লগত। IoT মানে কি, ইণ্টাৰনেট অফ থিংছ। যেনেকে ঘৰৰ ৱাইফাই, এতিয়া ধৰি লোৱা AC DC, ঘৰৰ টিভিটো চবটো তোমাৰ মোবাইলৰ পৰা হেণ্ডেল হৈ যায়তো, লাইট চাইট এটচেট্ৰা, IoT। তো ইয়াৰ পৰা কানেকশ্যন হৈছে তোমাৰ ক'ত, স্প্ৰিণ্টাৰৰ লগত। যিবোৰ জেগাত পানী বেছি হৈছে, কাৰণ এটা বস্তু কি প্ৰডাকশ্যন হাই হ'বৰ কাৰণে ন, আমি যে কৈ থাকো ইৰিগেশ্যন, মই কৈ থাকিলে বস্তু ওলাই গৈ থাকে হা, তো ঝুকি নাকালৈ কৈ দিবা। অসমৰ ইৰিগেশ্যন অনলি 5% আছে, অনলি 5%, আৰু আমাৰ ইৰিগেশ্যন পটেঞ্চিয়েল হ'ল 27 লাখ হেক্টৰ, ঠিক আছে। যদি ইৰিগেশ্যন আমি কৰিব পাৰিম ইমানখিনি, আমাৰ প্ৰডাকশ্যন বহুত বাঢ়ি যাব, আমি ধনী ষ্টেট হৈ যাম, ঠিক আছে। আৰু ইৰিগেশ্যন কিয় দৰকাৰ হয়, যিকোনো শস্যৰ প্ৰডাকশ্যন হাই হ'বৰ কাৰণে ইয়াৰ লং মইশ্চাৰ একে থাকিব লাগে। যেতিয়া মইশ্চাৰ কমি গৈছে পানী দিব লাগিব, যদি মইশ্চাৰ বেছি আছে পানী দিব নোৱাৰা। তো এইবিলাক চব বস্তু UAV চাই থাকে, য'ত পানী বেছি হৈছে তাত পানী নিদিয়ে, য'ত পানী কম হৈছে তাত লগালগ স্প্ৰিণ্টাৰটো খুলি যায়। কেনেকে, IoT, ঠিক আছে। আৰু থাৰ্ডলি, কোৱালিটি কণ্ট্ৰল কৰিবৰ কাৰণে আমাৰ কেনেকে কৰে, মানুহে কৰে, চাহকাপ খাইছে এইটো চাই কিনে, ইয়াত কি কৰে, ইয়াত ব্লক চেইন টেকনলজি ইউজ কৰে। তোমাৰ ইলেক্ট্ৰনিক্স টেলিকম ইঞ্জিনিয়াৰিং এইবোৰ চব পঢ়ি আহিছে মানে, শুনিছা ক্ৰিপ্ট কাৰেঞ্চি এইবোৰ, তো ভাবি চোৱা, আমি য'ত এতিয়া আমি মানুহে নিজে কৰি আছে লেবাৰবোৰে, চাইনা কেনিয়াই UAV ইউজ কৰিছে, IoT ইউজ কৰিছে, ব্লক চেইন ইউজ কৰি আছে, টেকনলজি আহি গ'ল নহয়, ঠিক আছে। তো প্ৰডাকশ্যন সেইকাৰণে তেওঁলোকৰ হাই হৈ গ'ল, আৰু বেষ্ট কোৱালিটি হৈ থাকিলে, বুজি পাইছা। মই ক'ৰ পৰা ক'ত গৈ পালো, ক'ত আছিলো মই, ৰাইট, ঠিক আছে। তো কি বস্তু এনে অকমান কলো, গম বুজি পালা, আচ্ছা। আমি আছিলো ৰাইটত, ফাণ্ডামেণ্টেল ৰাইটছত, আচ্ছা। আমাক ফাণ্ডামেণ্টেল ৰাইটছ কিয় লাগে, ৱাই ফাণ্ডামেণ্টেল, ফাণ্ডামেণ্টেল একচুৱেলি এইকাৰণে হয়, যিকোনো হিউমেন বিঙৰ তোমাৰ ডেভেলপমেণ্টৰ কাৰণে, অ'কে, গ্ৰথৰ কাৰণে এই ৰাইটছ যিকেইটা আছে সেইকেইটা মিনিমাম বেছিক ৰিকুৱাৰমেণ্ট হয়। তোমালোকৰ যিবিলাক ক্ৰিটিকেল ডেভেলপমেণ্ট অফ দ্য মাইণ্ড, যে লেটছে এতিয়া অৰুন্ধতী স্কিম, নাম শুনিছে অৰুন্ধতী স্কিম, বিয়া তোমাৰ একতলা সোণ, তো অৰুণোদয় স্কিম, নাম শুনিছে অৰুণোদয় স্কিম, মানে অসমৰ কাৰণে ভাল নে বেয়া, মে বি তোমাৰ এটা লেভেলত সহায় কৰিছে, ঠিক আছে। কি কি এড্ৰেছ ক'লে, পভাৰ্টি এড্ৰেছ ক'ব লাগে, মই লাষ্ট লাষ্ট ক্লাছত কৈছিলো এটা বস্তু অলপ, এইবিলাক ডেফিনেশ্যন মূৰত সোমাইছে নাই তোমালোকে, ক্লাছ 9ৰ ইকনমিক পাই যাবা। পভাৰ্টি মানে কি হয়, কোৱা, পাহৰিলা, চোৱা, এনেইতো তোমাৰ চবে এইটোৱে কয় যে ৰুটি কাপৰা মাকান, আমি এজ এ চিভিল চাৰ্ভেণ্ট এছপাৰেণ্ট আমি কি বুলি ক'ম, যে ইয়াৰে দুটা ডাইমেনশ্যন আছে, এটা হ'ল কোৱালিটেটিভ, এটা হ'ল কোৱান্টিটেটিভ। ইয়াতে কি আহিব, কোৱান্টিটেটিভত দুটা বস্তু আহিব, এটা হ'ল ইনকাম, যে কাৰ ইনকাম কিমান, তাৰ পৰা আমি লাইন ড্ৰ কৰিলো BPL আৰু APL, বিল পভাৰ্টি লাইন আৰু এব পভাৰ্টি লাইন। ছেকেণ্ডটো হ'ল কেলৰিফিক ভেলু, মানে আমি ধৰি লোৱা আমাৰ মোৰ এইজ মই 35 এতিয়া, ঠিক আছে, মই ডেইলি 2200 কেলৰি খাব লাগে, হয়নে? তো ইয়াত কিমান কেলৰি খাবলৈ ডিফাইন কৰিছে, তো এইটো কোৱান্টিটেটিভ। কোৱালিটেটিভ মানে কি হৈ যায়, লেটছে লেটছে অমৰ্টেশ্যনৰ এটা থিয়ৰি এটা আছে, কেপাচিটি থিয়ৰি, মনত আছে কেপাচিটি, অ'কে। তো তাতে কোৱা হৈছে পভাৰ্টি মানে কি, পভাৰ্টি মানে হ'ল পাৱাৰলেছনেছ, ভইচলেছনেছ আৰু চইচলেছনেছ, ঠিক আছে। তো দুটা ডিফিনেশ্যন আছে, এটা হ'ল যদি এক্সামত আহে হোৱাট ডু ইউ মিন বাই পভাৰ্টি, তো পভাৰ্টি ইজ এ চিটুৱেশ্যন ক'ত এজ এ কোৱালিটেটিভ মেজাৰ there is voicelessness and choicelessness আৰু powerlessness. As per quantitative measure আমাৰ 47 rupees, ৱৰ্ল্ড বেংকৰ মতে এতিয়া ৰিভাইজ কৰিছে চাগে $2 পাৰ ডে হয় ইনকাম, আৰু কেলৰি কিমান 1600 আৰু 1800 দিয়া আছে, এইটো পভাৰ্টি ডেফিনেশ্যন, ঠিক আছে। তো
তো পভাৰ্টিৰ পৰা ওলাই আহি আমি নিজক ডেভেলপ কৰিবৰ কাৰণে কিছুমান ৰাইটছ লাগে, যেনেকে ৰাইট টু ফ্ৰীডম। নিজক এক্সপ্ৰেছ কৰিবা, যেতিয়া এক্সপ্ৰেছ কৰিবা তুমি ফিডবেক পাবা, তোমাৰ আকৌ ডেভেলপমেণ্ট হ'ব যে এইখিনি বস্তু এনেকে নকয় এনেকেহে কৰে। ৰাইট টু লাইফ, চব এক্সপিৰিয়েঞ্চ কৰিব লাগিব যে তোমাৰ জন্তু হওক মানে টেকনলজি হওক, সেইটো আমাৰ ৰাইট টু লাইফ, তেনেকে আমাৰ ৰাইট টু প্ৰাইভেচিও আছে। ইকুৱালিটি, চব ইকুৱেল হ'ব লাগিব, বাট একচুৱেলি ইকুৱালিটি নহয়, ঠিক আছে। তো সেইবিলাক এইখিনি বস্তু মিনিমাম ফৰ ডেভেলপমেণ্ট, আমি সেইকাৰণে ইয়াক কওঁ ফাণ্ডামেণ্টেল ৰাইটছ, ঠিক আছে। এটা কুৱেশ্যন এটা লিখা চোৱা, নাও আমি যেতিয়া পলিটি পঢ়িম এণ্ড জিঅ'গ্ৰাফী পঢ়িম হা, আমি কুৱেশ্যন এনচাৰ ইয়াত বস্তুখিনি পঢ়ি যাম, চ' দ্য ডাউটখিনি ক্লিয়াৰ হৈ যায়। এটা কুৱেশ্যন লিখা, why we need fundamental rights, why we need fundamental rights। ঠিক আছে, এটা বাৰু গম পালা, ডেভেলপমেণ্ট লিখিব নালাগে এইটো, অকে। আৰু কি হ'ব পাৰে? চব ফাণ্ডামেণ্টেল ৰাইটছ শুনিছাই, ৰাইট টু ইকুৱালিটি, ৰাইট টু ফ্ৰীডম, হয় নে, ৰাইট টু লাইফ এটচেট্ৰা। আৰ্টিকেল 12টো কি হয় জানা? ষ্টেটৰ ডেফিনেশ্যন, হয়নে? আমাৰ আৰ্টিকেল 12টো কি হয়? আমাৰ ষ্টেটৰ ডেফিনেশ্যন। ফাণ্ডামেণ্টেল ৰাইটছ একচুৱেলি আছে আৰ্টিকেল 12ৰ পৰা আপ টু আৰ্টিকেল 35, ঠিক আছে। ইয়াতে আমাৰ ৰাইটছ বিলাক আৰম্ভ হয় আৰ্টিকেল 14ৰ পৰা, যেনেকে ৰাইট টু ইকুৱালিটি, ঠিক আছে। তেনেহ'লে আমাৰ আৰ্টিকেল 12ত ষ্টেটৰ ডেফিনেশ্যনটো কিয় দৰকাৰ হয়? আমাৰ এই কাৰণে দৰকাৰ হয় বিকজ অল দ্য ফাণ্ডামেণ্টেল ৰাইটছ আৰ এভেইলেবল এগেইনষ্ট ষ্টেট একশ্যন। আমি ষ্টেটৰ এগেইনষ্টত আমি ৰাইটছ খিনি পাওঁ। আমি যে কওঁ যে ষ্টেটে তোমাৰ আমাৰ ইণ্টাৰনেট বেন কৰিছে, আমাৰ ৰাইটছ খিনি এনক্ৰোচ কৰিছে, তাৰমানে আমি ৰাইটছবোৰ কাৰ এগেইনষ্টত পাওঁ? আমি ষ্টেটৰ এগেইনষ্টত। আমি সেইকাৰণে গম পাব লাগিব ষ্টেট মানে কি হয়। ছেকেণ্ডটো হ'ল আৰ্টিকেল 13ত তোমাৰ কি ডিফাইন কৰা আছে ল মানে কি হয়, কাৰণ 13ত লিখা আছে যে ল যদি ফাণ্ডামেণ্টেল ৰাইটছ ভায়োলেট কৰে ইট উইল বিকাম নাল এণ্ড ভইড, মানে লটো গুচি যাব, ঠিক আছে। তো ল মানে কি হয় ডিফাইন কৰা আছে, বাট ভেৰি ইম্পৰ্টেণ্ট, লৰ এছপেক্টত দুটা বস্তু ডিফাইন কৰা নাই। এটা হ'ল কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট, নাম শুনিছা নে এমেণ্ডমেণ্ট এক্ট? শুনিছা? ছেকেণ্ডটো হ'ল পাৰ্চনেল ল। নাও পাৰ্চনেল ল মানে কি হয়, মই মই আকৌ আহি আছো দেই, এয়া why we need ট্ৰিপল তালাক শুনিছা নাম? এতিয়া আছিলে ট্ৰিপল তালাক? নাই, বেন কৰিছে। এইবিলাক পাৰ্চনেল ল আণ্ডাৰত পৰে। বিয়া আছে এইবিলাক পাৰ্চনেল ল হয়। শুনিছানে যে চাবৰিমালা এটা ইছ্যু এটা আছিলে, ওমেন এণ্ট্ৰি বেন আছিলে, এতিয়া ওমেন এণ্ট্ৰি এলাউ কৰিছে। এইবিলাক পাৰ্চনেল ল আছে। ইমান দিন কিয় আছে? বিকজ 13 আণ্ডাৰত এইটো ডিফাইন কৰা নাই ল হিচাপত। যদি ল হিচাপে ডিফাইন কৰাই নাই, যদি ৰাইটছ ভায়োলেট কৰিছেও তেনেহ'লে নালিফাই নহয়, কাৰণ ল নহয় এইটো, বুজি পাইছা? মানে আৰু চি ডাবল এক্ট, কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট, এইটো বস্তু আমি আকৌ আহিম, ঠিক আছে। আচ্ছা, আকৌ আহিছো কুৱেশ্যনটো, আমাক ফাণ্ডামেণ্টেল ৰাইটছ কিয় লাগে, ঠিক আছে। মই কিৱৰ্ড কেইটামান দি আছো, ভালকে বুজিলেও ভালকে পঢ়িবা। নাম্বাৰ 1টো লিখা আপহোল্ড, ইট আপ ইট 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 আপহোল্ড। নাম্বাৰ এ ইকুৱালিটি। নাম্বাৰ বি কি কি আপহোল্ড কৰে, ইউ পি এইচ এল ডি, কি কি আপহোল্ড কৰে? এটা হ'ল ইকুৱালিটি, ছেকেণ্ডটো হ'ল ডিগনিটি, আমাৰ এটা ডিগনিফাইড লাইফৰ আমাৰ ৰাইট এটা আছে, ঠিক আছে। থাৰ্ডটো হ'ল ইউনিটি, নেক্সটটো হ'ল নাম্বাৰ 4 লাৰ্জাৰ পাব্লিক ইণ্টাৰেষ্ট, লাৰ্জাৰ পাব্লিক ইণ্টাৰেষ্ট, আৰু লাষ্টৰটো হ'ল প্ৰমোটছ আইডিয়েল অফ পলিটিকেল ফিলচফি অফ ইণ্ডিয়া, প্ৰমোটছ আইডিয়েল অফ পলিটিকেল ফিলচফি ইন ইণ্ডিয়া, promotes ideal of political philosophy in India, ঠিক আছে। তো আমাক ফাণ্ডামেণ্টেল ৰাইটছ কিয় লাগে গম পালা? আমাৰ আফেল কৰে, কি আফেল কৰে? ইকুৱালিটি, দেন ডিগনিটি, আইডিয়েলছ খিনি এটচেট্ৰা, ওকে। ছেকেণ্ডটো লিখা, নাম্বাৰ 2 ইট প্ৰটেক্ট, ইট প্ৰটেক্ট, আমাৰ কি প্ৰটেক্ট কৰে? ইট প্ৰটেক্ট, নাম্বাৰ ইয়াৰ আণ্ডাৰ ফাৰ্ষ্টটো হ'ল
freedom and liberty হল নাম্বাৰ 3 লিখা prevent ই প্ৰিভেন্ট কৰে ফাৰ্ষ্টটো আছিলে uphold second to protect third to prevent কি প্ৰিভেন্ট কৰে despotic rule ইটো না despotic rule prevent despotic rule and autocracy আৰু নাম্বাৰ 4 টো হল it limits tyranny of executive first to all tyranny of executive it limits tyranny of executive and arbitrary law ঠিক আছে তো আমাক ফান্ডামেন্টাল রাইটস কিয় লাগে কি কি গম পালা চাৰিটা কিওয়ার্ড আছে এটা হল upheld second to protect third to prevent লাষ্টৰ to limit আৰু তাৰ আন্ডাৰ সাব পইণ্ট আছে এতিয়া লেটস সে কোৱেশ্চনটো এক্সামত আহিছে why do we need fundamental rights ঠিক আছে নাও যেতিয়া এনসাৰটো লিখিবা তোমালোকৰ ইউপিএসসিত কি হয় পইণ্টস লিখি গলে মাৰ্কস দি দিয়ে বাট এপিএসসিৰ কাৰণে আমাৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো সেন্টেন্স কমপ্লিশন ইম্পৰ্টেন্ট হয় এটা ৱৰ্ড তোমাৰ ডিফাইন নহয় ঠিক আছে সেইটো কাৰণে আমি কি কৰিব লগা হয় আৰু এপিএসসিৰ আৰু ইস্যু কি আছে স্পেচ বহুত দিয়ে এনসাৰ লিখিবৰ কাৰণে আৰু আমি কি ফিল আপ কৰিলে বেছি ভাল হয় এটা কনফিডেন্সও আহে আৰু লগতে মেবি দেখাটো ভাল হৈ থাকে সেইকাৰণে আমি কি ভৰাব লাগে সদায় ফ্লো চাৰ্ট ভৰাব লাগে ওকে দ্যাট ফ্লো চাৰ্ট কেনেকে বনাবা লেটস সে need of fundamental right ঠিক আছে তো এটা এটো হল আমাৰ মেইন মুদ্দা কি হয় need of fundamental rights তো ইয়াৰ পৰা এটা ড্ৰ কৰা it upheld কি হয় political ideology then equality etc then it prevent কি প্ৰিভেন্ট কৰে autocratic rule okay then it protect কি protect কৰে liberty then freedom মানে আৰু লাষ্টটো হল it limit কি লিমিট কৰে এটা হল arbitrary law second হল tyranny of executive ঠিক আছে তো এইটোৱে কি হেল্প কৰিব লেটস সে তোমালোক এক্সামিনাৰ হয় কপি চেক কৰি আছা এই গ্ৰাফখন দেখা পাইছা পুৰা স্পষ্ট হৈ আছে নে কি লিখিব বিচাৰিছা মানে এনসাৰ যেতিয়া এনেকুৱা বস্তু ইন্টিগ্ৰেট কৰিবা তোমালোকৰ মাৰ্কসটো বাঢ়ি যায় ঠিক আছে হা অলপ দেখা লাগি আছে সেইটো হয় এটা প্ৰেজেন্টেশন মানে চোৱা যদি ধৰি লওঁ যে এজন 65 ইয়াৰ্স ওল্ড প্ৰফেসৰ এজনে কপি চেক কৰি আছে তো ইট ইজ ইয়োৰ ডিউটি টু মেক হিজ ৱৰ্ক ইজিয়াৰ মানে যদি বহুত কমপ্লেক্স ৱৰ্ডিঙত পেৰা লিখি দিছা তেখেতৰ ইমান সময় নাথাকে চকুকেইটা কষ্ট পায় হয়নে তো সেইকাৰণে যিমান পাৰি তেওঁলোকৰ কাৰণে ইজি কৰি দিব লাগে তো তেওঁলোকে যে মাৰ্কস দিবলৈ কাৰণে ভাল পায় ঠিক আছে তো দিস ইজ দ্য ৱে ইউ নিড টু প্ৰেজেন্ট your answer in the examination আৰু it's a process which you will মানে understand step by step যে but that process should start now okay there are different types of flow chart আমি pentagon draw কৰো what square draw কৰো what circle draw কৰো what triangle draw কৰো তো কেতিয়া কোনটো draw কৰিব লগা হয় তোমাৰ ব্ৰেইনত আহিব it is kind of mathematics ঠিক আছে নহলে কি হ'ব এক্সামত ডেলিভাৰ নহয় কিবা এটা বনাই দিয়া যায় দেখাটো ভাল নেদেখা হৈ থাকে বুজি পাইছা তো সেই বস্তু এতিয়াৰ পৰা তোমাক ষ্টাৰ্ট কৰিব এইকাৰণে এটো হল এটা ওয়ে হা নাও গম পালা কি আমাক ফান্ডামেন্টাল রাইটস কিয় লাগে হল ফান্ডামেন্টাল রাইটস আর্টিকেল কিমানৰ পৰা কিমানলৈ আছে আৰ্টিকেল 12 to 35 কনস্টিটিউশন কোনটো পাৰ্ট হয় পাৰ্ট 3 এইখিনি হল আচ্ছা এতিয়া তুমি সকন আৰু গম পাব লাগিব এইখিনি প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট ঠিক আছে
এইটো হ'ল হিষ্ট্ৰী অফ ফাণ্ডামেণ্টেল ৰাইটছ। ঠিক আছে, এখন এতিয়া ইয়াত তোমালোকে অলপমান পইণ্ট ৱাইজ লিখি যাবা হা। নাও এক্সামত যেতিয়া পইণ্ট ৱাইজ লিখিবা নহয়, দুটা ৱে আছে। এটা হ'ল নাম্বাৰিং কৰিব পৰা 1 2 3 4 এনেকে, নহলে ABCD। বাট আৰু এটা ৱে এটা আছে, এই সৰু ট্ৰাইংগল ভৰাই ন নাম্বাৰটো লিখিব পাৰা। নাও এগেইন ইট উইল মানে মেক ইট ডিষ্টিংক্ট যে তুমি পইণ্ট ৱাইজ শেয়াৰ কৰি আছা বস্তুখিনি। আৰু যেতিয়া জেগাই জেগাই পৰি যাব ন ট্ৰাইংগল কেইটা, তোমালোকৰ বেছি প্ৰেজেন্টেবল হ'ব বস্তুখিনি। অকে, টোটেল GS1 ত 20টা কুৱেশ্যন, GS2 ত 20টা কুৱেশ্যন, GS3 20টা, GS4 19টা, GS5 20টা, কিমানটা হ'ল 99 কুৱেশ্যন। যদি 99 কুৱেশ্যনত তোমালোকে পাৰ কুৱেশ্যন এক মাৰ্কতকৈ বেছিকে পাই আছা ফৰ অনলি ফৰ প্ৰেজেন্টেশ্যন, তোমালোকৰ মাৰ্কছ কিমান বাঢ়িল গোটেই এক্সামটোত? 100 নম্বৰ। 100 নম্বৰ কেন মেক অৰ ব্ৰেক ইয়ৰ প্ৰিপাৰেশ্যন, মনত ৰাখিবা। ঠিক আছে, UPSC যদি চোৱা মাৰ্কছৰ কাট অফ, এইবাৰ চাগে 954টো জেনেৰেলত লাষ্ট ৰেংক পাইছে, আৰু 964ত তোমাৰ IRS পাইছে, 974ত IPS পাইছে, তাৰ ওপৰখিনি IS পাইছে। 20 নম্বৰত চব সোমাই আছে। এক মাৰ্কছ কিমান ইম্পৰ্টেণ্ট ভাবিছো। ঠিক আছে, হিষ্ট্ৰী অফ ফাণ্ডামেণ্টেল ৰাইটছ। ত মই ইয়াত পইণ্ট ৱাইজ কৈ আছো হা। মই ফাৰ্ষ্টটো হ'ল 1895 স্বৰাজ বিল। ঠিক আছে, ফৰ দা ফাৰ্ষ্ট টাইম তোমাৰ কেতিয়া এক্সপ্লিচিটলি ডিমাণ্ড কৰা হৈছে যে স্বৰাজ বিল 1895। কোনে আনিছিলে? এইখন আনিছিলে বাল গংগাধৰ তিলক। ওচৰত লিখি থোৱা বাল গংগাধৰ তিলক। ঠিক আছে, নেক্সটটো হ'ল 1927 INC মাদ্ৰাজ সেচন। ঠিক আছে, তোমালোকৰ এইটো এডিচনেল নলেজ পাই গ'লে যে 1927 INC সেচন ক'ত হৈছিলে? মাদ্ৰাজত হৈছিলে। অকে, তো ইয়াতো তোমাৰ কি হৈ গৈছিলে, এখন স্বৰাজ কনষ্টিটিউচন। এইটো মোৰ শ্বৰ্টকাট হয় দেই, কনষ্টিটিউচন লিখা, তোমালোকে নিজৰ ইউজ কৰিব পাৰা। এইটো মানে হ'ল কনষ্টিটিউচন, স্বৰাজ কনষ্টিটিউচন, তাত ডিমাণ্ড কৰা হৈছিলে। ঠিক আছে, তাৰ নেক্সট নাম্বাৰ 3, 1928ত এটা ৰিপৰ্ট আহিছিল, নাম জানা নেকি? সৰুতেও পঢ়িছা, নেহেৰু ৰিপৰ্ট। ভেৰি গুড, নেহেৰু ৰিপৰ্ট। কি নেহেৰু? মতিলাল নেহেৰু। ঠিক আছে, মতিলাল নেহেৰু চেল্ফ, মতিলাল। ঠিক আছে, তো তাৰ নেক্সট 1931, মোৰ স্পেচ কমি গ'ল, 1931। অকে, INC ক'ত হৈছিলে? INC ফেমাছ হয়, 1931 চেচনটো ফেমাছ হয়। এইটো হ'ল কাৰাচীত হৈছিলে। ইয়াৰে প্ৰেচিডেণ্ট কোন আছিল জানানে? ষ্টিল ফ্ৰেম মানে কি হয়? ষ্টিল ফ্ৰেম চিভিল চাৰ্ভিচেছ। ঠিক আছে, ইণ্ডিয়াত চিভিল চাৰ্ভিচেছ কোনে সেয়া কৰিছিলে? হা, নাই, ইণ্ডিয়ান চিভিল চাৰ্ভিচ, ইণ্ডিয়ান চিভিল চাৰ্ভিচ পষ্ট ইণ্ডিপেণ্ডেন্স কোনে এষ্টাব্লিছ কৰিছিল ভালকে? পুলিচ IPS ট্ৰেইনিং য'ত হয়, চৰ্দাৰ বল্লভভাই পেটেল। তো বল্লভভাই পেটেল ইয়াৰ প্ৰেচিডেণ্ট আছিল। ঠিক আছে, ঠিক আছে, আৰু ইয়াৰ নেক্সটটো বহুত ইম্পৰ্টেণ্ট, নাম্বাৰ 5, 1945 এজন লিডাৰ এজন আছিলে, তেজ বাহাদুৰ চাপ্ৰু। নাম শুনিছানে? লাহে লাহে পাবা তোমালোকে, তেজ বাহাদুৰ চাপ্ৰু। অকে, তো তেজ বাহাদুৰ চাপ্ৰুৱে ইন ইজ ৰিপৰ্ট বা সেই কমিটিখনে কি কৈছিলে, ইয়াৰ শুড বি 2 টাইপছ অফ ৰাইটছ ইন ইণ্ডিয়া।
ঠিক আছে, one is justifiable, next one is non justifiable, ঠিক আছে। এই যিখিনি জাস্টিফিয়েবল পাৰ্ট আছে নহয়, ইট বিকেম কি, ইট বিকেম ফাণ্ডামেণ্টেল ৰাইটছ, whereas as per Sapru commission তোমাৰ যিটো নন জাস্টিফিয়েবল পাৰ্ট আছে, ইট লেটাৰ বিকেম দ্য ডিপিএছ, বুজিছা। তো Sapru ইজ ইম্পৰ্টেণ্ট, ইউপিএছচি টো সুধিছে লাষ্ট 2 years আগত, অকে। তো এইটো হ'ল আমাৰ হিষ্ট্ৰী অফ ফাণ্ডামেণ্টেল ৰাইটছ, আৰু লেটাৰ আমাৰ 1950 কনষ্টিটিউশ্যনত পাৰ্ট 3 আহি গ'ল ফাণ্ডামেণ্টেল ৰাইটছ, অকে। আচ্ছা, আমাৰ যিখিনি ফাণ্ডামেণ্টেল ৰাইটছ আছে সেইখিনি কোনখন কাউন্ট্ৰীৰ পৰা ড্ৰ কৰা হৈছে, নাম শুনিছে না, এনি আইডিয়া? সেই হ'ল USA, ঠিক আছে। আচ্ছা, নাও আমি আহিম লিষ্ট অফ ফাণ্ডামেণ্টেল ৰাইটছ, জানা চাগে, লিখিব নালাগে। কি কি হয়, কি কি আছে আমাৰ? ৰাইট টু ইকুৱালিটি, আৰ্টিকেল 14 পৰা আৰ্টিকেল 18, দেন ৰাইট টু ফ্ৰীডম 19 পৰা 22, ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন 23, 24, ৰিলিজিয়াছ ৰাইটছ 25 পৰা 28, সোশিও কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ ক'ৰ পৰা আহে, 20 মানে মাইনৰিটি ৰাইটছ খিনি 29, 30, মানে আৰু ৰাইট টু কনষ্টিটিউচনেল লিবাৰ্টি আৰ্টিকেল 32, আমি পঢ়িম এইবিলাক হা, এইবিলাক। এটা কুৱেশ্যন লিখা, দ্য পাৰ্ট 3, দ্য পাৰ্ট 3, কুৱেশ্যনটো হ'ল দ্য পাৰ্ট 3 of Indian Constitution is integral for development of citizens. The part of Indian Constitution is integral for development of citizens, ঠিক আছে, by Indian citizens। আচ্ছা, ক্রিটিক্যাল নালাগে, ইলাবোরেট, ঠিক আছে, হল। তো আজিয়ে আমি আৰম্ভ কৰি আছো তোমালোকৰ মেইনছ এনসাৰ ৰাইটিঙৰ ফাৰ্ষ্ট ষ্টেপ, ঠিক আছে। মেইনছৰ এনসাৰ ৰাইটিঙৰ ফাৰ্ষ্ট ষ্টেপটো কি হয়, তোমালোকে কুৱেশ্যনটো ডিকোড কৰিব লাগিব। কোডিং ডিকোডিং জানা নহয়, ৰিজনিং কৰিছা বোধ, ডিকোড কৰিব লাগিব। তো ইয়াতে তোমালোকে উলিয়াব লাগে ইনিচিয়েলি কিৱৰ্ড কি কি হয়, ক'ব পাৰিবা না ইয়াত কিৱৰ্ড কি কি আছে, what are the keywords in this question? এটা হ'ল পাৰ্ট 3 অফ দ্য কনষ্টিটিউশ্যন, সেকেন্ডটো হ'ল একচুৱেলি ইন্টিগ্ৰেল, কিহৰ কাৰণে, ডেভেলপমেন্ট অফ চিটিজেন্স, অকে। আৰু ফোৰ্থটো কি হয়, তাৰ পৰা আমি ডিমাণ্ডটো গম পাওঁ, ইলাবোৰেট, ঠিক আছে। কিৱৰ্ড বিলাক আমি পঢ়িম আগতে হা, যে আচ্ছা, ইয়াতে তোমাৰ এটা ষ্টেটমেন্ট দিয়া আছে নে, আমাৰ এটা ষ্টেটমেন্ট দিয়া আছে, দ্য পাৰ্ট 3 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইজ ইন্টিগ্ৰেল টু ফৰ ডেভেলপমেন্ট অফ চিটিজেন, এইটো ষ্টেটমেন্ট হয়, আমি এইটো কওঁ ষ্টেটমেন্ট বেছড কুৱেশ্যন, ঠিক আছে। লাষ্টত কিৱৰ্ডটো দিয়া আছে, লিখি লিখিব লাগে। ইন দ্য ষ্টেটমেন্ট বেছড কুৱেশ্যন, ফাৰ্ষ্ট ষ্টেপটো হ'ল ডিফেণ্ড দ্য ষ্টেটমেন্ট, ইউ নিড টু ডিফেণ্ড দ্য ষ্টেটমেন্ট, ঠিক আছে। আচ্ছা, পাৰ্ট 3 কি আছে, ফাণ্ডামেণ্টেল ৰাইটছ, এনসাৰটো কেনেকুৱা হ'ব লাগিব, দ্য পাৰ্ট 3 অফ দ্য কনষ্টিটিউশ্যন ইনক্লুডছ দ্য ফাণ্ডামেণ্টেল ৰাইটছ, অকে, হুইচ 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 মানে ইনক্লুড কি কি আছে, ফ্ৰীডম, লিবাৰ্টি, ইকুৱালিটি, ৰিলিজিয়াছ ৰাইটছ, এজ ৱেল এজ মাইনৰিটি ৰাইটছ, হুইচ আৰ এচেঞ্চিয়েল ফৰ ডেভেলপমেন্ট অফ দ্য চিটিজেন। সেইটো এটলিষ্ট সেইখিনি বস্তু লিখিলেও তোমাৰ কি হৈ গ'ল, ষ্টেটমেন্টটো তোমাৰ মানে ফুলফিল কৰা হ'ল। ইন দ্য ষ্টেটমেন্ট বেছড যদি ষ্টেটমেন্টটো দিয়া আছে যে ইণ্ডিয়াছ নিউক্লিয়াৰ ষ্ট্ৰেটেজি need changes in 21st century, ঠিক আছে। কোনোবাই কৈছে নেকি যে আমাৰ নিউক্লিয়াৰ সেই জানা যে ষ্ট্ৰেটেজি কি হয়, নো ফাৰ্ষ্ট ইউজ জানা চাগে, NFU চেঞ্জ হৈ আছে বা চেঞ্জ কৰি আছে এটচেট্ৰা, তো সেইবিলাক বস্তু ইনিচিয়েলি ডিফাইন কৰিব লাগিব, আফটাৰ ডেট পাৰ্টত আহি গ'ল। তো ইয়াত কি কৈছে,
দ্য ফাৰ্ষ্ট কিৱৰ্ড কেইটা গম পালা, কিৱৰ্ড কেইটাৰ পৰা গম পালা যে ডিমাণ্ডটো কি হয়, দেন ইলাবৰেট, ইলাবৰেট মানে এক্সপ্লেইন কৰিব লাগিব। তো ইয়াত এক্সপ্লেইন কি কৰিবা, তোমালোকে ইয়াত ফ্ল' চাৰ্ট ৰাখিব লাগিব। কেনেকুৱা ফ্ল' চাৰ্ট, লেটছ সে পাৰ্ট 3 টো কি হয়, ফাণ্ডামেণ্টেল ৰাইট হয়নে, কি কি আছে, ইকুৱালিটি আছে নে, ফ্ৰীডম আছে, তাৰপিছত এগেইনষ্ট এক্সপ্লয়টেশ্যন, দেন ৰিলিজিয়াছ ৰাইটছ, মাইনৰিটি ৰাইটছ, ঠিক আছে, আৰু ৰাইট টু কনষ্টিটিউচনেল ৰিমেডি। কোনটো ক'ৰ লগত কানেক্ট হ'ব, মই আজি নিলিখাও এইটো বস্তু, কোনটো ক'ৰ পৰা কানেক্ট হ'ব তোমালোকে বস্তু মানে আনিব লাগিব, ঠিক আছে। আচ্ছা, টেন্ডেঞ্চিটো কি হয়, যেতিয়া এইটো কুৱেশ্যন দেখা পাবা নহয়, তোমালোকৰ টেন্ডেঞ্চিটো হ'ল এক্সামত গৈ কি লিখিবা, যে ফাণ্ডামেণ্টেল ৰাইটছ কে লিখি থৈ গুচি আহিবা, ৰাইট টু ইকুৱালিটি, ৰাইট টু ফ্ৰীডম লিখি থৈ গুচি আহিবা। চ' মেইনছৰ এনচাৰ ৰাইটিঙৰ আমাৰ যিখিনি এক্সপিৰিয়েঞ্চ বা মই দেখা মোৰ যিখিনি এক্সপিৰিয়েঞ্চ, ষ্টুডেণ্টছে কি কৰে, কুৱেশ্যনটো যি বিচাৰিছে সেইটো লিখিব চেষ্টা নকৰে, কিয়, তেওঁলোকে ডিকোডিং নকৰে, তেওঁলোকে কি কৰে, তেওঁলোকে যিখিনি জানে সেইটো লিখিব চেষ্টা কৰে, ঠিক আছে। ইয়াত মেক্সিমামে লিখিব what are fundamental rights, কিন্তু সেই কানেকশ্যনটো নকৰে যে ইন্টিগ্ৰেল ফৰ ডেভেলপমেণ্ট অফ চিটি, বুজিছা। তো ইয়াত তোমালোকে ধৰি লোৱা ইউনেস্কোৰ কিছুমান ৰিপৰ্ট আছে বা OECD কিছুমান ৰিপৰ্ট আছে, যদি সেইবিলাক ইন্টিগ্ৰেট কৰা কণ্টেণ্ট বাঢ়ি যাব আৰু তোমালোকৰ মাৰ্কছটো বাঢ়ি যাব। মই লিখাম আজি নহয়, এইটো জাষ্ট এক্সাম্পল লৈছো। আজি ক্লাছটো মই এইখিনিতে এৰিম, ঠিক আছে। অকমান অকমান মই আজি শ্ল' গৈছো, নেক্সট ক্লাছত আমি ফিচাৰ খিনি পঢ়িম আৰু আমি গোটেইখিনি পাৰ্ট আৰম্ভ কৰিম। আচ্ছা, এটা টপিক পঢ়ি আহিবা, সেইটো হ'ল প্ৰত্যেক বছৰ কুৱেশ্যন আহি আছে, সেইটো হ'ল ফিচাৰ অফ ফাণ্ডামেণ্টেল ৰাইটছ, ফিচাৰ্ছ অফ ফাণ্ডামেণ্টেল ৰাইটছ, ঠিক আছে। এনেই জানানে ফিচাৰ্ছ কি আছে আমাৰ ৰাইটছৰ, ঠিক আছে। চোৱা, নাও ফিচাৰ্ছ জানাটো বহুত বেছি ইম্পৰ্টেণ্ট। লক্ষ্মীকান্ত পঢ়িছা, ডেফিনেটলি পঢ়িছা হয়নে, পঢ়িছা লক্ষ্মীকান্ত, তাতে এইটো দিয়া আছে ফিচাৰ্ছ খিনি, তোমালোকে পঢ়িছা। আচ্ছা, এতিয়া পঢ়ে কেনেকে মই সেইটো কৈ আছো, তাতে এটা পইণ্ট দিয়া আছে, some rights are available for citizen only, whereas others are available for both citizen and foreigner। এইটো পইণ্টৰ ওপৰত 2022ৰ প্ৰিলিমছ আৰু 2020ৰ প্ৰিলিমছ আৰু 2022ৰ প্ৰিলিমছ দুইটাতে কুৱেশ্যন আহি গৈছে, এই বছৰ অহা নাই বাৰু, ঠিক আছে। নেক্সটটো হ'ল এটা পইণ্ট দিয়া আছে, all the rights, some of the rights are absolute, whereas some are reasonable, ঠিক আছে। তোমালোকে লেফ্ট পঢ়িছা এইটো, এই মিনিংটো ক'ব পাৰিবা, তোমালোকে পঢ়িছা এইটো লেফ্ট 19ও হয়, বেলেগ পাৰ্টো আছে। এবচলিউট, এবচলিউট মানে কি গম পাইছা, বাৰু এবচলিউটলি ইমপ্লিমেণ্ট হ'ব। তেনেকে আনটাচেবিলিটি নাম শুনিছানে, আৰ্টিকল 17ত লিখা আছে এবলিশ্যন অফ আনটাচেবিলিটি, সেইটো এবচলিউট হয়। তেনেকে আৰ্টিকল 2024 তাতে চাইল্ড লেবাৰৰ কথা লিখা আছে, মানে সেইবিলাক এবচলিউট হয়। ৱেৰাজ আৰ্টিকল 14 কি হয়, ৰাইট টু ইকুৱালিটি, হয়নে। আমাৰ ইকুৱালিটি আছে নে, আমাৰ ইকুৱালিটি আছে, আমাৰ ইকুৱালিটি, ঠিক আছে, আমাৰ ইকুৱালিটি আছে, বাট আমাৰ ৰিজাৰ্ভেশ্যন আছে নাই, আছে। যদি ৰিজাৰ্ভেশ্যন আছে, আমাৰ ইকুৱালিটি আমাৰ কেনেকে থাকিলে, সেইটো কাৰণে ইয়াত আহি গ'ল ৰিজনেবল, ঠিক আছে। ৰিজনেবল মানে কি হয়, মই এইটো লাষ্ট টপিক হা, ক্লাছ কৰিম ইয়াৰ পিছত। ৰিজনেবল মানে হ'ল ই এবচলিউট নহয়, আমাৰ ইকুৱালিটি এবচলিউট নহয়, ঠিক আছে। তো our equality is not absolute but reasonable। ৰিজনেবল মানে কি হয়, একচুৱেলি আমাৰ ইণ্ডিয়াত হিষ্টৰিকেলি কিছুমান কমিউনিটিক মানে ডিপ্ৰাইভ কৰিছে, আপাৰ কাষ্ট কিছুমানে, ঠিক আছে। দে উইল গেট স্পেচিয়েল বেনিফিট, কিহৰ কাৰণে, আফটাৰ চাৰ্টেইন টাইম আমাৰ তাতে ছচাইটিত ইকুৱালিটি আহি যায়, ঠিক আছে। এই যিটো ৰিজনেবল হয়,
What do you mean by reasonable? Reasonable is what the Supreme Court defines. এইটো কোনে ডিফাইন কৰে? জুডিচিয়াৰী বা সুপ্ৰিম কোৰ্ট। ঠিক আছে, EWS কোটা নাম শুনিছা? আচ্ছা, আগতে আছিল নে? নাছিলে, এতিয়া আহিলে। কিয় আহিলে চোৱা, পলিটি কিহৰ কাৰণে ইম্পৰ্টেণ্ট, আৰ্টিকেল মতা কিয় ইম্পৰ্টেণ্ট, লিংক কৰা কিয় ইম্পৰ্টেণ্ট গম পাবা এতিয়া। আমাৰ ৰিজাৰ্ভেশ্যন আছে, ৰিজাৰ্ভেশ্যন। তাৰ বেচিছটো কি হয়? বেচিছটো হ'ল এই যে ক'লো নহয় ৰিজনেবল, আৰু আৰ্টিকেল 14ৰ যিটো ৰিজনেবল আছে নহয়, আমি সেইটোক কওঁ ৰিজনেবল ক্লাছিফিকেশ্যন। ঠিক আছে, আমি কিহত ক্লাছিফাই কৰিছো? ফৰ এক্সাম্পল SC, ST, OBC এটচেট্ৰা। ঠিক আছে, আৰু এই যিকেইটা তোমাৰ কৰিছো নহয়, এওঁলোকে কোটা কিয় পাইছে? There is a term, এইটো হ'ল হিষ্টৰিকেল ইনজাষ্টিচ। These people has faced historical injustice. ঠিক আছে, এই যিখিনি হিষ্টৰিকেল ইনজাষ্টিচ হৈছিলে, আমি এইখিনি এড্ৰেছ কৰিব লাগিব। আমি এড্ৰেছ কেনেকে কৰিম? ভায়া এই টাৰ্ম কল এফাৰ্মেটিভ একশ্যন। আৰু যিটো এফাৰ্মেটিভ একশ্যন আছে নহয়, তাৰ নামটো হ'ল পজিটিভ ডিছক্ৰিমিনেশ্যন। ঠিক আছে, 2017লৈকে আমাৰ কি কি কোটা আছিলে? SC, ST, OBC, ওমেন বা এইবিলাক আছে, সময়খিনি আনা নাই। কোটাৰ টাইপ দুটা, এটা হ'ল ভাৰ্টিকেল, এটা হ'ল হৰাইজেণ্টেল। কি হয় আমি পঢ়িম, আজি নালাগে। এফাৰ্মেটিভ একশ্যন বা হিষ্টৰিকেল ইনজাষ্টিচ কোনে ফেচ কৰিছে? SC, ST, OBC। এইখিনি আমাৰ আছিলে ৰিজনেবল ৰিজাৰ্ভেশ্যনৰ বেচিছখিনি। তেনেহ'লে EWS কেনেকে আহি গ'ল? অকে, EWS কেনেকে আহিলে? এটা আৰ্টিকেল এটা আছে, আৰ্টিকেলটো হ'ল আৰ্টিকেল 46। ঠিক আছে, তাতে লিখা আছে, UPSC পাৰ্ট হয়, তাতে লিখা আছে গভৰ্ণমেণ্ট কেন টেক ষ্টেপ ফৰ ৱেলফেয়াৰ অফ SC, ST and other weaker section of citizens. যিখিনি প'ৰ উইকাৰ সেকশ্যন হয় নে? গভৰ্ণমেণ্ট জুডিচিয়াৰী কৈছে, এতিয়া কৈছে হয়। আৰু এইটোৰ কাৰণে তোমাৰ কি আহি গ'ল? নতুনকে EWS টো আহি গ'ল। কেনেকে আহিলে আমি এইবিলাক পঢ়িম পিছত, বাট মই এইখিনিয়ে বুজালো যে ফিচাৰ্ছৰ পৰা তোমালোকে বস্তুবোৰ কেনেকে লিংক কৰা। যদিও ফিচাৰ্ছটো লক্ষ্মীকান্তৰ আধা পেজত দিয়া আছে, তাৰ ইম্পৰ্টেঞ্চটো বহুত বেছি, বুজিছা? আৰু ইয়াৰ ওপৰত কুৱেশ্যন মেইনছতো আহিব এই বছৰ, ফিলিংছৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু ইণ্টাৰভিউৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। আজি এইখিনিতে এৰিছো। আজি হ'ল তোমালোকৰ মঙলবাৰ, ছেটাৰডে চানডে তোমালোকৰ অনলাইন টেষ্ট আছে, যিখিনি পঢ়োৱা হ'ব। চবে টেষ্ট এটেণ্ড কৰিবা, এতিয়াৰ পৰা কৰিবা, মেক ইট এ হেবিট আৰু ডোন্ট মিছ দ্য ক্লাছেছ। হ'ব, আজি এইখিনিতে এৰিছো। থেংক ইউ অল।